ৰাইজ আজি আমাৰ দুপৰীয়াৰ এই থালিখন চাওক। দুপৰীয়া ৰান্ধিলোঁ কলডিল, আলু ভাজি আৰু মাটি দালি তৰকাৰী। এই ল'ৰাটোৱে গৈ পেলাই বজাৰৰ পৰা মাছ লৈ আহিলেগৈ, ৰৌ মাছৰ পোৱালি আনি পেলাই সি ধুনীয়াকৈ বাছি কুচি দিছে। ল'ৰাটোৱে মাছ ধুনীয়াকৈ বাচিব পাৰে দেই। তাৰপিছত মই ধুনীয়াকৈ ধুই নিমখ হালধি সানি ল'লোঁ। ধুনীয়াকৈ হালধি সানি লৈ জুইত বনাইছোঁ। কেৰাহী গৰম হৈ গ'ল, তেল পকি গ'ল, মাছ দি দিলোঁ। মাছ ফ্ৰাই কৰি লৈ হৈ গ'ল। মাছ ফ্ৰাই কৰিহে উলিয়াই ল'লোঁ। তাৰপিছত একেখন কেৰাহীতে মই পাঁচফোৰণ দিলোঁ, আদা নহৰু পিচ দিলোঁ, পিঁয়াজ দিলোঁ, ৰঙা জলকীয়া দিলোঁ, তেজপাত দিলোঁ। গোটেইবিলাক মিলাই অকণমান ৰঙা হোৱালৈকে ভাজিলোঁ। ভাজাৰ পিছত বইল কৰি লোৱা মাটি দালিখিনি, মই কিন্তু কুকাৰত মাটি দালিখিনি বইল কৰি লৈছোঁ দেই। এয়া বইল কৰি লোৱা মাটি দালি আৰু কাঠ আলুখিনি দি দিলোঁ। দি লৈ এয়া মাটি দালি উতলি আহিছে, তাত কেঁচা জলকীয়া কেইটামান কাটি দিলোঁ। কাটি দি উতলি আহিছে, মাছ দিলোঁ। মাছ দিয়াৰ 5 মিনিটৰ পিছতে আমাৰ তৰকাৰী লাহে লাহে হৈ আহিছে আৰু। এইয়া ধনিয়া নাই, মান ধনিয়া 3ডালমান, তেনেকৈ এপাচি শাকত এটা জলকীয়া বা জালুক, তেনেকৈ মান ধনিয়া কেইডালমান দি আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। সৰু ছোৱালীজনীয়ে ক'লে বোলে মাটি দালি, কাঠ আলু আৰু মাছ ফ্ৰাই খাওঁ বুলি, তেনেকৈয়ে বনালোঁ।